নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছমি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো তো ফ্ৰেণ্ডসকল অসম পুলিচৰ ফালৰ পৰা আহিছে বহুত ভাল খবৰ হয় ফ্ৰেণ্ডসকল অসম পুলিচত আকৌ নতুনকৈ 15000 পদ মুকলি হ'ব আৰু কোন কোন বিভাগত কিমান ভ্যাকেন্সি আহিব সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক স্টেপ বাই স্টেপ জনাম লগতে আপোনালোকে আৰু এটা ইনফৰমেশন দিম যে যিসকলে অসম পুলিচত এপ্লাই কৰিছিল মানে প্ৰায় 6000 পোষ্টত সো তেওঁলোকৰ ইন্টাৰভিউ কেতিয়া হ'ব একেবাৰে ফিক্স ডেট আৰু আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব সো এইটো ভিডিওত আপোনালোকে জানিব পাৰিব গতিকে ভিডিওটো আৰম্ভ কৰা হেকলৈকে চাব চাওক এটা ভিডিওটো আৰম্ভ কৰো এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইন্টাৰভিউ পাতিম 15000 লৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম তো ফ্ৰেণ্ডসকল বকাজানত সকালে সিএম মামাই অৰ্থাৎ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছিল যে অসম পুলিচত আকৌ নতুনকৈ 15000 পদ মুকলি হ'ব মানে কোন কোন বিভাগত কিমান ভ্যাকেন্সি থাকিব অৰ্থাৎ অসম পুলিচ ডিপাৰ্টমেন্টৰ এখন বিভাগ সেই বিভাগবোৰত কিমান কিমান ভ্যাকেন্সি থাকিব যেনেকুৱা ফৰেষ্টত কিমান থাকিব ফৰেষ্ট গাৰ্ডত কিমান থাকিব কমান্ডেন্ট কিমান থাকিব তাৰ পিছত কমান্ডো এবি কিমান থাকিব কমান্ডো ইউবি কিমান থাকিব এবি এসআই কিমান থাকিব সো এইবোৰ প্ৰতিটো মানে আপোনালোকক ডিটেইলছ আমি তো ভিডিওত আপোনালোকক জনাম লগতে আপোনালোকৰ যিখিনি ইন্টাৰভিউ হ'ব সেইখিনি পোষ্টৰ লগত যি 15000 পদ মুকলি কৰি দিব সেই 15000 পদ তাৰ লগত প্লাস হ'ব নেকি সো ফ্ৰেণ্ডছ সকল এই মাহত আমি ক'ব বিচাৰো যে প্লাস নহয় গতিকে ৰিসেন্টলি যিসকলে মেট্ৰিক পাস কৰিছে বা আৰু হাই সেকেন্ডাৰী পাস কৰিব তেওঁলোকৰ বাবে বহুত ভাল খবৰ কিয়নো তেওঁলোকে সেই 15000 চাকৰিত তেওঁলোকে নিযুক্তি লাভ কৰিব পাৰিব সক্ষম হ'ব গতিকে আৰু আপোনালোকৰ যিখিনি প্ৰায় 6000 পোষ্টৰ যিখিনি এডমিট কাৰ্ড মানে যিখিনি ইন্টাৰভিউ কথা কৈছে জুলাই আপোনালোকৰ ইন্টাৰভিউখিনি হ'ব সো আপোনালোকৰ জুলাই মাহত ইন্টাৰভিউ হ'ব সো আপোনালোকে এডমিট কাৰ্ড কেতিয়া লাভ কৰিব সো এডমিট কাৰ্ড আপোনালোকে লাভ কৰিব জুনৰ লাষ্ট লাভ কৰিব সো গতিকে পুৰা কাইছে মানে পুৰা মানে বৰষুণ দিব নেকি গতিকে অলপমান ক্লিয়াৰ নহ'ব গতিকে ভালকৈ আপোনালোকে চাব ভিডিওটো সো ইতিমধ্যে আমি যিখিনি আমাৰ সিএম আমাৰ যিখিনি ঘোষণা কৰিছে সো তাৰ লগত আমি এইটো ভিডিওত আমি ক্লিপটো আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো গতিকে ভিডিও ক্লিপটো দেখক আৰু আপোনালোকে কি বুজিব মোক কমেন্টত সুধিব সব ফ্ৰেণ্ডসকল গতিকে এইটো আপোনালোকে বহুতে মোক কমেন্টত সুধি আছে যে সিএম আমাৰ এনেকুৱা ভাষণ দি থাকে ভোটৰ কাৰণে সো এইবিলাক কথা নহয় সো নাজানো ভোটৰ কাৰণে না কি কাৰণে আমি নাজানো গতিকে এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামাই যে ঘোষণা কৰিছে যে আকৌ 15000 পদ মুকলি হ'ব সো এইটো সম্ভাৱনা আছে সেই কাৰণে মানে আপোনালোকক জনাই আছে গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ আমাৰ মামাৰ যিখিনি ভিডিও ক্লিপ আছে সেই ভিডিও ক্লিপটো চাওক আহক সো ফ্ৰেণ্ডসকল আৰু এটা কথা ক'বলৈ পাহৰি গলো সো আপোনালোকৰ হাতত সময় নাই গতিকে আপোনালোকে মানে ৰানিঙত একেবাৰে পুৰা যুঁজ দিয়ক আৰু আপোনালোকৰ যিখিনি পঢ়া-শুনা আছে সেই পঢ়া-শুনাটো যুঁজ দিয়ক কাৰণ একেবাৰে সময় নাই কাৰণ আপোনালোকৰ সেপ্টেম্বৰ মাহত আপোনালোকৰ ৰিটেন এক্সাম হ'ব অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ যিখিনি ৰিটেন এক্সাম পাতিব তাৰ লগে লগে আপোনালোকৰ অসম পুলিচৰ যিসকলে ফিজিকেল মানে ভাল লাভ কৰিব ভাল মাৰ্ক লাভ কৰিব তেওঁলোকৰ তো কাটঅফ আহিবই ৰিটেন এক্সামৰ কাৰণে সো তেওঁলোকে তৈয়াৰ হৈ থাকক কাৰণ আপোনালোকৰ সেপ্টেম্বৰ মাহতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব ঠিক আছে চাওক আমি অসমত 1 লাখ লৰা ছোৱালীক চাকৰি দিম আজি আমাৰ সবৰ ঘৰতে লৰা ছোৱালী আছে সবে আশা কৰে যে মোৰ লৰাজনে এটা চৰকাৰী চাকৰি পাওক কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনে 1 টকাও ঘোষ খাব পৰা এতিয়া মই কি ঠিক কৰিছো যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50000 1 লাখ আগত দিলো আৰু দিলো 50000 তাৰ মানে লৰা ছোৱালী কলেজত গ'ল ইউনিভাৰ্চিটিত গ'ল এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশন কৰিব পাৰো এবাৰ কাৰ্বি আংলঙতে কিমান এসিএস পাস কৰিছে কিমান ডিএসপি পাস কৰিছে কিমান লৰা পুলিচত চাকৰি পাইছে এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইন্টাৰভিউ পাতিম 15000 লৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম আজি আপোনালোকে